নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই ইয়াৰ আগত এপিছ'ড কৰিছিলোঁ 4দিনমান আগত চাগে, মানে গৰিমাই যাতে নিজৰ গৰিমা অতিক্ৰম নকৰে বা বজাই ৰাখে সেইটোৰ ওপৰত কৰিছোঁ। আপোনালোকে যদি কোনোবাই চোৱা নাই চাব দেই, কাৰণ আজিৰ লগত এইটো কিবা এটা সম্পৰ্ক আছে। মাজত বেলেগ কিবা এটা আছিলে BTC ইলেকশ্যন, তাতো জুবিন আছে। জুবিন থকা হ'লে কি ক'লেহেঁতেন ৰিজাল্টৰ মানে শপত গ্ৰহণৰ দিনাখন। যোৱাকালি যদি কোনোবাই চোৱা নাই তথাপিও মই অলপ আপোনালোকক মনত পেলাই দিছোঁ। যোৱাকালি গাৰ্লফ্ৰেণ্ডৰ ওপৰত আছিলে, এইটো চাই ল'ব কোনোবাই যদি চোৱা নাই। আজি মই কোনো বয়ফ্ৰেণ্ডৰ ওপৰত কথা নাপাতোঁ, কিন্তু কিছু প্ৰশ্ন আহিছে এই মুহূৰ্তত। আপোনালোকে জানে যে ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীৰ, ৱৰ্ল্ড নাজানো, হলিউডৰ কথাটো নাজানো, এটলিষ্ট ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা ফিল্ম কমপ্লিট হোৱাৰ আগতেই, মানে কমপ্লিট হোৱাই নাই একচুৱেলি, এতিয়া AI ইউজ কৰি আছে, কৰিব লগা হ'ব। আপোনালোকে জানে যে জুবিনৰ শেষ যোনটো ফিল্ম, এইটো অলৰেডি মানে আপোনাৰ ফিল্মখন কমপ্লিট হোৱা নাই, ৰিলিজটো বাদেই দিয়ক, অলৰেডি এইটো ছুপাৰ ডুপাৰ হিট হৈ আছে। মানে মানুহ পাগলৰ নিচিনাকৈ চাব। তাত চাবই পাৰে, মোৰ তাত ক'বলৈকে একো নাই, চাবই। প্ৰশ্ন হ'ল যে জুবিন জীয়াই থকা হ'লে মানুহে এনেকৈ ভিৰ কৰিলে হয় নেকি, সেইটো এটা প্ৰশ্ন। আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল গৰিমাক লৈ। গৰিমাক মানে সন্মান সহকাৰে মই দুই এটা বস্তু জানিব বিচাৰিছোঁ। এই শ্বুটিঙৰ মানে শেষ পৰ্বৰ কিছু টাচৰ কামখিনি হৈ আছে, তো গৰিমা আজি তাত উপস্থিত আছিলে। ছ'চিয়েল মিডিয়াত মই পোৱা মতে উপস্থিত আছিলে। তাত দেখিছোঁ প্ৰথমবাৰৰ কাৰণে তাইৰ মূৰত সিন্দুৰ লগাইছে। সেই বস্তুটো মোৰ চকুত পৰিছে, আপোনালোকৰ চকুত পৰিছে নে নাজানো। কিন্তু জুবিনৰ মৃত্যুৰ পিছৰে পৰা আমাৰ যি হিন্দু ধৰ্ম বা সনাতনী ধৰ্ম, সেই মতে তাই কিন্তু গোটেই কাম কাজবিলাক তেনেকৈ কৰিছে। কিন্তু আজিৰ আপোনালোকে চাব, ছ'চিয়েল মিডিয়াতো আছে, সিন্দুৰ লগাইছে। তো প্ৰশ্নটো হ'ল যে সিন্দুৰটো কিহৰ কাৰণে? আৰু মই সেইটো জানো, হয়তো গৰিমাই এতিয়া কাউণ্টাৰ দিব পাৰে, না এইটো জুবিনৰ ইচ্ছা আছিলে, ক'ব পাৰে তেওঁ, কিন্তু মই সেইটো মানি নলওঁ। কাৰণ মোৰ দেউতাও বহুত প্ৰগ্ৰেছিভ, উদাৰবাদী আছিলে, সমাজবাদী আছিলে, কমিউনিষ্ট আছিলে। যেনেকৈ জুবিনে কৈছিলে যে মোৰ কোনো জাত নাই, ধৰ্ম নাই, মই কমিউনিষ্ট। মোৰ দেউতা তেনেকুৱা চিন্তাধাৰাৰ আৰু তেনেকুৱা একজন এক্টিভিষ্ট আৰু অসমৰ স্বাধীনতা সংগ্ৰামী আছিলে। তেখেতে এইবিলাক মনা নাছিলে। আৰু সেইমতে দেউতাৰ মৃত্যুৰ পিছত আমি আমাৰ যি নিয়ম হিন্দু ধৰ্মৰ মতে, যেনেকৈ আমি ড্ৰেছ সলাব লাগে, আমি বগা কাপোৰ পিন্ধা নাই, নৰ্মেল কাপোৰ পিন্ধিছোঁ, চাৰ্ট পেণ্ট পিন্ধিছোঁ, বজাৰলৈ গৈছোঁ, আহিছোঁ, কাৰণ কামটো কৰিব লাগিব ন, বহি থাকিলে নহ'ব। আৰু এই মাটিৰ কেৰাহীত আমি কোনো মানে খাদ্য বনাই খোৱা নাই, আমি প্ৰেছাৰ কুকাৰত বনাইছোঁ, কাৰণ এনাৰ্জিটো মিছাকৈ নষ্ট কৰি লাভ নাই, সেইমতে খাইছোঁ। আৰু দেউতাৰ সকামৰ দিনাখন কাকো মতা হোৱা নাই, কোনো ৰিলেটিভছক মতা হোৱা নাই। আমাৰ চহৰৰ একেবাৰে যিবিলাক ভিকাৰী তেওঁলোকক খোৱা হৈছে। আৰু মই দেখি পাইছোঁ যে যদি আত্মা বুলি কিবা এটা আছে, তেওঁলোকৰ চকুতে মই দেখা পাইছোঁ যে দেউতাৰ আত্মাটো শান্তি পাই আছে। তো জুবিনৰ সি অলপ ব্যতিক্ৰমী, প্ৰগতিশীল তেওঁৰ চিন্তাধাৰা, আমি চবেই জানো। কাৰণ গৰিমাৰ যদি এতিয়া যুক্তি সেইটো দিয়ে, এই ভিডিঅ'টো চোৱাৰ পিছত মই মানি নলওঁ। কাৰণ আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে, যোৱাকালিলৈকে কিন্তু তাই এক ধৰণৰ কাপোৰত আছে। ডাঙৰ প্ৰশ্ন, তেওঁৰ স্বামী যে অলৰেডি মৃত্যু হৈছে, জ্বলাই দিয়া হৈছে, গোটেই তেওঁ নিজৰ চকুৰ আগত হৈ আছে, তাৰপিছতো এই বস্তুটো আমি কিন্তু ভাল নজৰত দেখা নাই। আৰু ইয়াত ডাঙৰ প্ৰশ্ন হ'ল সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ তো তাৰ একজন আদালতৰ একজন উকিলে চপ্পল মাৰিছে, গম পাইছেনে? থ্ৰ' কৰিছে চপ্পল, লগে লগে চিকিউৰিটিক আউট কৰি দিলে। এতিয়া পুলিচৰ হেফাজত আছে। আৰু সুপ্ৰিম কোৰ্টৰ বাৰ এছ'চিয়েশ্যন যি আছে, তেওঁক অলৰেডি বহিষ্কাৰ কৰিলে।
তেওঁৰ অপৰাধটো কি জানেনে? সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ কোনো অপৰাধে নহয়। তেওঁৰ কথা যে তেওঁ সনাতনী ধৰ্মৰ আঘাত লগাকে কৰি আছে। ইয়াত সনাতনী বুলি কোনো কথা নাই। আইনৰ ঊৰ্ধ্বতটো কোনো নহয়, কোনো ধৰ্ম নহয়, কোনো জাত নহয়। আইনটো আইনেই, সংবিধানটো সংবিধানে। তাত তেনেকুৱা হৈছে। এতিয়া মোৰ প্ৰশ্ন, এইটো সময়ছোৱাত যথেষ্ট সাংবাদিক আছিল, তো এই সাংবাদিকৰ মাজত একজনো সনাতনী সাংবাদিক নাছিলে নেকি যে এই প্ৰশ্নটো কৰা, যে গৰিমা বৌ আপুনি কিয় মূৰত সিন্দুৰ লৈছে? সেই বস্তুটো কিন্তু ঠিক লগা নাই। আৰু এই মায়াবিনীৰ ওপৰত ৰয়েলিটি কেলে, এতিয়া দেখিছোঁ খুব ৰয়েলিটি চৰ্চা হৈ আছে। এই মুহূৰ্তত মানে তেওঁৰ মৃত্যুৰ আগলৈকে জুবিনে বেংগলীত গান গাইছে, হিন্দীত গান গাইছে, ছুপাৰ ডুপাৰ হিট গান গাইছে। প্ৰতিটা গানৰ ওপৰতে ৰয়েলিটি হ'ব লাগিব। অকল মায়াবিনীৰ ওপৰতে কিয় মায়াবিনী? যদি ৰয়েলিটিৰ কথা আহে গোটেইটো ওপৰত আহিব লাগিব। সেইটো কাৰণে কি ব্যৱস্থা লোৱা হৈছে? তো গতিকে গৰিমাক মই আগতো কৈছিলোঁ যে গৰিমা, তুমি নিজৰ গৰিমাটো বজাই ৰাখিবলৈ চেষ্টা কৰিবা। তুমি কিন্তু তোমাৰ নিজৰ যি গৰিমা, তুমি কিন্তু এইটো উল্লংঘন কৰিছা অলৰেডি উল্লংঘন কৰিছা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে কৈছে যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তেখেতক মানে হেৰিৰ মৃত্যুৰ পিছতো মানে তাক লৈ খেলি আছে, জুবিনক লৈ তাক কণ্টেষ্ট কৰাবলৈ। এতিয়া 26ত আমি গম পাম যে তেওঁ কোনোবা চিটত কণ্টেষ্ট কৰে নে নাই। এনেকুৱাও চৰ্চা হৈছে যে জালুকবাৰীত অপজিশ্যন পাৰ্টিয়ে গৰিমাক কণ্টেষ্ট কৰাব হিমন্তৰ এগেইনষ্টত। কিন্তু আজি মই গেৰেণ্টি দিছোঁ, মই হিমন্তৰ ভক্ত নহয়, কিন্তু মই আজি গেৰেণ্টি দিছোঁ জালুকবাৰীত গৰিমা কেলে প্ৰিয়ংকা গান্ধী আহি কণ্টেষ্ট কৰিলেও, গৌৰৱ গগৈ গৈ কণ্টেষ্ট কৰিলেও কিন্তু তাত হাৰি যাব। তাত কিন্তু হিমন্তই জিকিব। এই বস্তুটো খাটাং হৈ আছে। গতিকে এইসব পলিটিক্স কৰিতো লাভ নাই। যদি পলিটিক্স মুখ্যমন্ত্ৰী কৰিছে, পলিটিক্সটো কম আমাৰ লুৰিণ গগৈ আৰু অখিল গগৈ কম পলিটিক্স কৰা নাই। গতিকে এই বিষয়টোক যে কোনো, কাৰণ চাওক সনাতনীটো এনেই আৰু সময়ে সময়ে তেওঁলোকে সনাতনী, সময়ে সময়ে তেওঁলোকে মানে শয়তান হৈ যায়, বদমাছ হৈ যায়। এইটোতো আমি দেখিছোঁ। ডাঙৰ প্ৰশ্নটো হ'ল যে এতিয়া চাওক, ৰিস্কটো ল'ব লাগিব না সাংবাদিকৰ। নিৰ্ভীক সাংবাদিকতাটো কিহৰ কাৰণে? সাংবাদিকে ইমানটো প্ৰশ্ন সুধিবলৈ সাহস নাই। কি ঘণ্টাৰ কাৰণে সাংবাদিকতা কৰি আছে? মুখ্যমন্ত্ৰীটো ঠিকেই কৈছে দেখোন। মই তেৰিয়াবি কৰা নাই কিন্তু দেই, মুখ্যমন্ত্ৰী ঠিকেই কৈছে যে এতিয়াৰ পৰা মই সাংবাদিকৰ লগত প্ৰেছত কথা ডাইৰেক্ট ফেচবুক লাইভত থাকিম, ডাইৰেক্ট ক'ব, ডাইৰেক্ট টক ক'ব। যেনেকৈ মোদীয়ে প্ৰেছ মিট নকৰে, মন কি বাত কৰি থাকে, তেনেকৈ কৰিম। তো সাংবাদিকৰতো এনে অৱস্থা বেয়া, লাহে লাহে মানে তেওঁলোকে বেলেগ ধান্দাত বিচাৰি লোৱাটো ভাল। ৰিস্ক, সাংবাদিক মানে আপুনি ৰিস্ক ল'ব লাগিব। আপোনাৰ পেচাটো এনেকুৱা, ইমান সামান্য এটা প্ৰশ্ন সুধিব নোৱাৰিলে আপোনালোকে যে আপুনি, কাৰণ মই কনজাৰভেটিভ নহয় আৰু গৰিমাৰ কোনো যুক্তি আমি মানিবলৈ ৰাজি নহয়। কাৰণ আমি দেখিছোঁ এই এণ্টায়াৰ পিৰিয়ডত তেওঁ কিন্তু জুবিনৰ যি আদৰ্শ, কাৰণ জুবিনৰ ডেফিনেটলি এইটো আদৰ্শ নহয়। জুবিনৰ ওচৰত অসমৰ ইমান হেজাৰ হেজাৰ বিঘা আদানীয়ে লৈ লোৱাৰ পিছত জুবিন জিন্দা থকা হ'লে, জুবিনৰ ঘৰত যদি গৌতম আদানী অহা হ'লে, মই কিন্তু চিধা কৈ দিছোঁ, তেতিয়া জুবিন ক'লেহেঁতেন, ঐ আদানী ঘণ্টা কি কৰিবলৈ আহিছোঁ ইয়াতে, এনেকৈ ক'লেহেঁতেন। কিন্তু গৰিমা সেইটো কৰা নাই। গতিকে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে। মই কাৰো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লৈ মোক কোনো কথা পাতিবলৈ মোৰ ৰুচি নাই। তো গতিকে মই ইয়াৰ আগতো কৈছোঁ বোৱাৰী যে ভালে ভালে থাক। দিছ ইজ ছেকেণ্ড এপিছ'ড। থাৰ্ড এপিছ'ডত কিন্তু আমি আৰু বেছি এক্সপ'জ কৰিম। কাৰণ চিধা চিধি কথা, আমি যিবিলাক কথা পাতি আছোঁ, কোনো এংকাৰৰ, কোনো নিউজ চেনেলৰ হিম্মত নাই। আজিতো দেখোন সেইটো গৰিমাৰ সন্মুখততো অসমত চব গোটেইকেইটা টিভি চেনেলৰ সাংবাদিক আছিলে, এটাৰো সাহস নাই। কাৰণ তেওঁলোকে জানে চাকৰি গুচি যাব, নহ'লে পাব্লিকে পিটন দিব। যদি সঁচাকৈ জুবিনৰ অনুৰাগী হয়, তেওঁৰ আদৰ্শ মানিছে, তেওঁৰ অনুৰাগীবিলাকো এই পন্থাটো ল'ব লাগিব আৰু গৰিমাও ল'ব লাগিব। বস্তুটো কিন্তু বেয়া ফালে গৈ আছে।
গতিকে জুবিনক লৈ কোনো তেওঁৰ পৰিয়ালৰ মানুহ হওক, ৰাজনীতিবিদে হওক, আন মানুহ হওক, কোনো হেতালি খেলিব নালাগে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টছ দিবলৈ আপোনালোকে ভয় খায়, মই জানো। এটলিষ্ট লাইক तो टिपिब, लाइक तो बनता है ना। नमस्कार।